নমস্কাৰ, মই গুঞ্জন বৰা। আপোনালোকে মোক চিনি পায় আৰু এটা বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো আচলতে বনাইছোঁ। ঈশ্বৰক লৈ ভিডিঅ' বনোৱা প্ৰায় এবছৰমান হ'ব হৈছে আৰু কোনো ধৰণৰ মোৰ তাত আচলতে মই কোন কি কথা আপোনালোকে সকলোৱে জানে আৰু আজিলৈকে এই মুহূৰ্তলৈকে মোৰ এটা ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ নিগেটিভ কমেণ্ট আজিলৈকে দিয়া নাই, কাৰণ আপোনালোকে মোক মৰম আৰু ভাল পায়। কিন্তু কি কাৰণে কিছুদিন আগৰ পৰা মোক লক্ষ্য কৰিছে কোনোবাই বা মোৰ পৰিয়ালটোক লক্ষ্য কৰিছে, সেই কথাটো মই আচলতে বুজি পোৱা নাই। আজি কিছু সময় আগৰ পৰা মোৰ যিসকল শুভাকাংক্ষীসকলে মোক মেছেজ কৰিছে যে কোনোবাই আপোনাৰ পৰিয়ালটোৰ ফটো দিছে, আপোনাৰ য'ত আপোনাৰ পত্নী, আপোনাৰ ল'ৰা, আপোনাৰ বাইদেউ, ভিনদেউ, মা, দেউতা সকলোকে লক্ষ্য কৰি এখন ফটো আপলোড কৰিছে। আচলতে মই খুব দুখ পাইছোঁ। ইতিমধ্যে মোৰ ঘৰত এগৰাকী অধিবক্তাও আহি গৈছে আৰু তেওঁৰ সৈতে কথা পাতিছোঁ। যিহেতু মোক সকলোৱে মৰম কৰে, ভাল পায়, অসম চৰকাৰৰ বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াসকলৰ ওচৰলৈও গৈছোঁ। তেওঁলোকৰ ঘৰত মোৰ নিমন্ত্ৰণ মৰ্মে তেওঁলোকো মোৰ ঘৰত প্ৰায় আহি থাকে বহুসকল, আৰু তেওঁলোকে মোক যথেষ্ট ভাল পায় আৰু তেওঁলোকে মোক যিখিনি পৰামৰ্শ দিছে সেই পৰামৰ্শ মানিয়ে চাগে মই আইনগত কিবা এটা ব্যৱস্থা ল'ব লাগিব, কাৰণ মই আজিলৈকে কোনো মানুহৰ নাম উল্লেখ কৰাকৈ বা উল্লেখ কৰি কাৰো বিপক্ষে ভিডিঅ' প্ৰস্তুত কৰা নাই। সেইটো মোৰ উদ্দেশ্যও নহয়। আচলতে মানুহসকলক, বিপদত পৰা লোকসকলক সাহসী কৰি তোলাৰ এটা মোক এই প্ৰচেষ্টা মোক ভগৱানে দিছিলে, সেইখিনি কৰি আছিলোঁ। তাতেই কোনোবাৰ কিবা আপত্তি হৈছে, কি হৈছে মই নাজানো, কিন্তু মোক লৈ বা মই ভবা নাছিলোঁ যে মানে তেনেকুৱা ধৰণৰ, কিন্তু কোনোবা এগৰাকীয়ে মাজতে তেজপুৰৰ ব্যৱসায়ী বুলি বা তেজপুৰৰ এজনে বেপাৰ কৰিছে বুলি কমেণ্ট কৰিছিলে। তাতে চাগে মোৰ নিজৰ বাইদেৱে অলপ মনত দুখ পায়, আঘাত পায়, কিবা এটা লিখিছিলে। সেইটো সকলোৱে নিজৰ ব্যক্তিগত, তাত মই একো লিখা নাই, মই একো কোৱা নাই, মই কাকো নাম উল্লেখ কৰি কাকো কোৱা নাই, মোৰ দেউতাই কাকো কোৱা নাই, মোৰ মায়ে কাকো কোৱা নাই, মোৰ সেই সৰু কণমানি ল'ৰাটোৱে কোৱা নাই, মোৰ পত্নীয়ে কাকো একো কোৱা নাই। গতিকে মোৰ মা, দেউতা, মোৰ পত্নী, মোৰ কণমানি ল'ৰাটো সকলোকে টাৰ্গেট কৰি এখন ফটো আপলোড কৰিছে। অহা কাইলৈ যদি মোৰ কিবা এটা বিপদ আহে তেনেহ'লে তাৰ বাবে, বা মই ক'ৰবাত গ'লে মোৰ বিপদ আহিলে তাৰ বাবে দায়ী আচলতে কোন হ'ব? যে মোক পৰিচয় বা মোৰ পত্নী মোৰ আজিও স্কুটি লৈ স্কুললৈ গৈছে, ঘূৰি আহোঁতে যদি কোনোবাই কিবা এটা বিপদ আনে তেনেহ'লে সেই ফটোখনৰ দ্বাৰা যদি কিবা এটা হয় তেনেহ'লে তাৰ বাবে দায়ী কোন হ'ব? গতিকে মোক এই গোটেইখিনি কথা এগৰাকী অধিবক্তা ইতিমধ্যে আহিছে, আহি মোক কথাখিনি বুজাই আছে আৰু তেনেধৰণে মই আইনগতভাৱে ব্যৱস্থা ল'বলৈ যদিও মই ইচ্ছা কৰা নাই, কি সিদ্ধান্ত ল'ম মই নাজানো, কিন্তু আপোনালোকে নিশ্চয় জানে যে মহিলা মানুহৰ ফটো কোনোবাই যেতিয়ালৈকে ব্লাৰ কৰি নিদিয়ে বা শিশুৰ ফটো ব্লাৰ নকৰালৈকে দিব নাপায় বা নালাগে, সেইটো আইনগত কিছুমান বাধা আছে। যদি মই অপৰাধ কৰিছোঁ মোৰ ফটোখন দিয়ক, যদি মই অপৰাধ কৰিছোঁ কিবা। গতিকে কি কৰিছোঁ, কি কৰি আছোঁ আপোনালোকে সকলোৱে জানে। ইতিমধ্যে বিভিন্নজন আহিছে মোৰ ঘৰলৈ, তেওঁলোকে মোক বিভিন্ন পৰামৰ্শ দিছে, সেইমতে আগবাঢ়ি যাম। আৰু কোনোবাই যদি কিবা বেয়া দেখিছে, মই সদায় কওঁ, কিবা বেয়া দেখিলে মোক আঙুলিয়াই দিব। আৰু ভগৱানৰ কৃপাত আজি এবছৰে মোক কোনো আজিলৈকে বেয়াকৈ বা বেয়া কমেণ্ট এটা দিবলৈ, বেলেগৰ ভিডিঅ'টো যদি কোনোবাই কিবা এটা আপত্তিজনক কথা কয় বা নিগেটিভ কথা কয়, মোক আজিলৈকে এতিয়ালৈকে কোনেও কোৱা নাই, কাৰণ মই সেইখিনি হ'বলৈ দিয়া নাই বা সেইখিনি মই কৰিব নিবিচাৰোঁ। গতিকে মোক লৈ যিহেতু হৈছে, এইখিনি বিতৰ্ক কৰিছেই, কোনোবাই মোৰ ফটো আপলোড কৰিছে, মোৰখন কৰক। মা, দেউতা, মোৰ কণমানি ল'ৰাটোক যিহেতু টাৰ্গেট কৰিছে, গতিকে গোটেই কথাখিনি আইনলৈ গ'লে আচলতে ভাল হ'ব। কথা পাতিছোঁ বহুজনলৈকে, গতিকে আপোনালোকে মোক পৰামৰ্শ দিব কেনেধৰণে কি হয়। সন্ধিয়ালৈ কিবা এটা নিশ্চয় ডিচিশ্যন লোৱা হ'ব। ধন্যবাদ।